অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিল। মই আপোনালোকক ক'ব খুজিছো। নমস্কাৰ বাইদেউসকল, অসমৰ হাজাৰ হাজাৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলৰ মাননি বৃদ্ধিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলৰ মনত এটাই প্ৰশ্ন, তেওঁলোকৰ মাননি কেতিয়া বৃদ্ধি হ'ব। তেওঁলোকৰ যিহেতু আৰু এটা কথা আপোনালোকে গম পায়, যোৱা জুলাই মাহত মুখ্যমন্ত্ৰীয়ে এটা ঘোষণাও কৰিছিল যে আপোনালোকৰ মাননি বৃদ্ধি হ'ব, আৰু সেইটো কেবিনেটত সিদ্ধান্তও লৈছিল যে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি হ'ব, আৰু সহায়িকাসকলৰ 750 টকা আৰু বাইদেউসকলৰ কৰ্মী বাইদেউসকলৰ 1500 টকা এই ধৰণে বৃদ্ধি হ'ব বুলি ঘোষণাও কৰিছিল কেবিনেটত সিদ্ধান্ত লৈ। কিন্তু যোৱা মাহৰ অক্টোবৰ মাহটো যিহেতু গুচি গ'ল, 1 অক্টোবৰৰ পৰাই লাভ কৰিব বুলি কৈছিল। বহুতে 1 অক্টোবৰ তাৰিখে এই নতুন দৰমহা লাভ কৰা নাই, কিন্তু সেইটো কোনো চিন্তাৰ বিষয় নহয়। বাজেট এলট হোৱা নাছিল চাগে, সেইবাবে যোৱা মাহত হয়তো আপোনালোকে লাভ নকৰিলে। কিন্তু যেতিয়া পৰৱৰ্তী সময়ত আপোনালোকৰ মাননি যেতিয়া বাজেট এলট হ'ব, তেতিয়া আপোনালোকক এই যোৱা অক্টোবৰ মাহৰে আৰু এতিয়াৰ যি নতুন মাহৰটো পাই যাব। অক্টোবৰ মাহৰ যিখিনি বাকী থাকিব হয়তো সেইখিনিও আপোনালোকক এৰিয়াৰ হিচাপে পে'মেণ্ট কৰিব। আপোনালোকে সেইটোক লৈ চিন্তা কৰিব নালাগে। অক্টোবৰ নৱেম্বৰ যি এৰিয়াৰ থাকে সেইখিনি আপোনালোকক একলগত পে'মেণ্ট কৰি দিয়াৰ সম্ভাৱনা আছে। যিহেতু অন্য কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি হ'লে যদি কিছু সময় দেৰি লাগে, তেতিয়া এই ধৰণে কৰা দেখা যায়। তেওঁলোকৰ ডিএসমূহ আগৰ যি 2 মাহৰ ৰৈ যায় সেইখিনি এৰিয়াৰ হিচাপে প্ৰদান কৰে। আৰু কিন্তু আপোনালোকৰ তাৰপিছতো বহুতে কৈ আছে যে অক্টোবৰত যিটো দৰমহা বৃদ্ধি কৰিলে সেইটো দৰমহা যথেষ্ট নহয়। এই ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা যদিও বেছিকৈ বৃদ্ধি কৰা হোৱা নাই, আপোনালোকে কেন্দ্ৰ চৰকাৰৰ পৰা এটা বৃদ্ধি হোৱাৰ সম্ভাৱনা অপেক্ষা কৰিব পাৰে। কিয়নো কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰাও বহু বছৰ হ'ল অংগনবাদী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি হোৱা নাই, আৰু যেতিয়া কেন্দ্ৰ চৰকাৰৰ পৰাই বৃদ্ধি পাব তেতিয়া হয়তো যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব। অসম চৰকাৰৰ তুলনাত হয়তো কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা বেছিকৈ বৃদ্ধি কৰা হ'ব, আৰু তেতিয়া আপোনালোকে অসম চৰকাৰে যিখিনি প্ৰদান কৰে তাৰ উপৰিও অতিৰিক্তভাৱে কেন্দ্ৰ চৰকাৰে প্ৰদান কৰাখিনি লাভ কৰিবলৈ সক্ষম হ'ব।